ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক পুনৰ আলোচনা চেপ্টাৰটোৰ দ্বিতীয় খণ্ড বৰ্গ আৰু বৰ্গমূলৰ ইয়াৰ আগৰ ভিডিঅ'ত মই বৰ্গ সংখ্যাৰ ধাৰণা বুজাই দিছোঁ। আজি মই বুজাই দিম বৰ্গ সংখ্যা চিনাক্ত কৰাৰ উপায়। তে চাবা, নিয়মখিনি মই ইয়াতে লিখি দিছোঁ। যদি কোনো সংখ্যাৰ এককৰ স্থানত 0, 1, 4, 5, 6 আৰু 9ৰ যিকোনো এটা অংক থাকে তেন্তে সংখ্যাটো বৰ্গ সংখ্যা হ'বও পাৰে আৰু নহ'বও পাৰে। কিন্তু এই অংককেইটা বাদ দি এককৰ স্থানত ইয়াতে এককৰ স্থানত বেলেগ অংক যেনে 2, 3, 7 বা 8 থাকিলে আমি নিশ্চিতভাৱে ক'ব পাৰিম যে সংখ্যাটো বৰ্গ সংখ্যা নহয়। তে চাবা, এতিয়া মই বুজাই দিছোঁ কথাখিনি। এই 1ক স্কুৱেৰ কৰিলে তুমি 1 পাবা, 2ক স্কুৱেৰ কৰিলে 4, 3ক স্কুৱেৰ কৰিলে 9, 4ক স্কুৱেৰ কৰিলে 16, 5ক স্কুৱেৰ কৰিলে তুমি 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81, 10 স্কুৱেৰ 100। এতিয়া চাবা একক স্থানত কি কি অংক আছে চোৱা। একক স্থানৰ অংক এটা চাবা, 0 আছে, এইটো চোৱা 100 বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা। একক স্থানত 0 আছে, পালা। নেক্সট চোৱা 81 বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা, একক স্থানত 1 আছে। নেক্সট চাবা, চোৱা 4 আছে। নেক্সট আমি একাদিক্ৰমে যাওঁ, 4 আছে। নেক্সট চোৱা এইটো 5 আছে। তাৰপিছত চোৱা 6 আছে। তাৰপিছত চোৱা 9 আছে। লিখিলোঁ। আৰু এইকেইটা 1 ডিজিট ইয়াতে আছে। তে চোৱা, কোনো এটা সংখ্যাৰ এককৰ স্থানত এই অংককেইটা থাকিলে সেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে, নহ'ব পাৰে। আৰু কোনো এটা সংখ্যাৰ সোঁফালে দুটা শূন্য যুগ্মভাৱে থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'ব। যেনে চোৱা 400। এতিয়া সংখ্যাটোৰ সোঁফালে দুটা শূন্য একেলগে থাকিব লাগিব বৰ্গ সংখ্যা হ'বলৈ হ'লে। ইয়াৰ যদি এটা শূন্য আমি নিদিওঁ তেতিয়া চোৱা 40, গতিকে 40 বৰ্গ সংখ্যা নহয়। গতিকে ইয়াতে 0 এটা দিলে কি হ'ব, শূন্য দুটা হ'ল জোৰ হিচাপে আছে, গতিকে ই বৰ্গ সংখ্যা হ'ব। পালা বুজি? তে কোনো এটা সংখ্যাৰ এককৰ স্থানত এই অংককেইটা থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'বও পাৰে, নহ'ব পাৰে। কিন্তু তুমি নিশ্চিতভাৱে ক'ব পাৰিবা এই অংককেইটাত বাহিৰে, চোৱা 2, 3, 7, 8 এই অংককেইটাত বাহিৰে যদি সংখ্যাটোৰ এককৰ ঘৰত বা এককৰ স্থানত 2, 3, 7 বা 8ৰ যিকোনো এটা অংক থাকে, তেতিয়া তুমি নিশ্চিতভাৱে ক'ব পাৰিবা সংখ্যাটো বৰ্গ সংখ্যা নহয় বা পূৰ্ণবৰ্গ সংখ্যা নহয়। তে পালা বুজি? যেনে চোৱা
32 বৰ্গ সংখ্যা নহয়, এককৰ স্থানত 2 আছে। তেনেকৈ 4 5 3 আছে, বৰ্গ সংখ্যা নহয়। তাৰপিছত 1 0 5 7 আছে, এইটো বৰ্গ সংখ্যা নহয়। তেনেকৈ 2 2 8, এইটো বৰ্গ সংখ্যা নহয়, 8 আছে। আৰু আমি নেক্সট চাবা 0 1, তাৰপিছত 4 5 6 9, এই অংককেইটা থাকিলে, যিকোনো সংখ্যা এটাৰ এককৰ স্থানত এই অংককেইটা থাকিলে সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে, নহ'ব পাৰে। যেনে চোৱা 1 4 4, চোৱা ইয়াতে একক স্থানত 4 আছে, গতিকে এইটো বৰ্গ সংখ্যা হ'ব। কিন্তু চাবা 1 4 14, ইয়াতে একক স্থানত 4 আছে, কিন্তু 14টো বৰ্গ সংখ্যা নহয়। 1 1 11, ইয়াতে চোৱা এককৰ স্থানত 1 আছে, কিন্তু 11 বৰ্গ সংখ্যা নহয়। গতিকে এই অংককেইটা কোনো এটা সংখ্যাৰ একক স্থানত থাকিলে বৰ্গ সংখ্যা হ'ব পাৰে, নহ'ব পাৰে, কিন্তু তুমি নিশ্চিতভাৱে ক'ব পাৰিবা 2 3 7 8, এই অংককেইটা থাকিলে এই সংখ্যাটো বৰ্গ সংখ্যা নহয়। গতিকে তোমালোকে বুজি পালানে নাই, কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।